ৰঙালী বিহু উপলক্ষে মাৰোৱাৰী মহিলা সন্মিলনৰ উদ্যোগত অনলাইন প্ৰতিযোগিতা। ৰঙিয়াৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা মাৰোৱাৰী মহিলা সন্মিলনৰ উদ্যোগত ৰঙালী বিহু উপলক্ষে এক বিশেষ অনলাইন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিহু নৃত্য ৰীল প্ৰস্তুত কৰাৰ এই প্ৰতিযোগিতাখন 4টা শাখাত অনুষ্ঠিত কৰা হয়। 20ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত খাই সামৰ্থ দীক্ষিত, সমৃদ্ধি গুপ্তা, শৰ্মা চিকাৰিয়া আৰু পূজা লুণ্ডিয়া বিজয়ী হয়। আহ্বায়ক সুষমা চিকাৰিয়া, নীলম আগৰৱালা আৰু অঞ্জলি আগৰৱালাৰ নেতৃত্বত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় লোকশিল্পী তথা বিশিষ্ট বিহু প্ৰশিক্ষক ৰূপম দাস। আনহাতে অনুষ্ঠানত উপস্থিত থাকি বিদ্যা শৰ্মা, মঞ্জু শৰ্মাৰ লগতে সন্মিলনৰ সদস্য মনিকা আগৰৱালা আৰু গুড্ডি সিংহানিয়াই বিজয়ীসকলক ট্ৰফি আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰে। সভানেত্ৰী অৰুণা আগৰৱালা, সম্পাদিকা সংগীতা চিকাৰিয়াৰ লগতে সদস্যসকলে বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে। ৰঙিয়াৰ পৰা দিনেশ আগৰৱালাৰ ৰিপৰ্ট, JNKD নিউজ। नमस्ते। अखिल भारतीय मारवाड़ी महिला सम्मेलन रंगिया की तरफ से हमने बिहू उत्सव में बिहू रील कंपटीशन करवाया था, जो कि 1 मिनट का था और उसमें हमने 4 कैटेगरीज रखी थी, ग्रुप ए, ग्रुप बी, ग्रुप सी, ग्रुप डी, जिनमें हर जगह से लोग पार्टिसिपेट किए थे। हमें बहुत पार्टिसिपेंट्स मिले इसमें, तो आज हमने सब पार्टिसिपेंट्स को बुलाकर रंगिया राधा कृष्णा मंदिर में हमने उन्हें सम्मानित किया, पुरस्कार दिया और जिनका जजमेंट किया रूपम डिका ने। तो ये कंपटीशन हमारा बहुत ही अच्छा रहा, बहुत लोग इसमें पार्ट लिए। हम आशा करते हैं कि ऐसा कंपटीशन हम आगे भी रंगिया में करवाएं और सब इसका हिस्सा बने। मैं यही बोलना चाहूँगी। धन्यवाद। অনলাইন যোগে যি বিহু প্ৰতিযোগিতা কৰিছিলে তাৰ আজি ফলাফল ঘোষণা হ'ল আৰু যি 16গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিলে তাৰ আটাইয়ে ভাল প্ৰতিযোগিতামূলক বিহু প্ৰদৰ্শন কৰিছে আৰু শলাগ ল'বলগীয়া এই মহিলা সমিতিয়ে যি উদ্দেশ্য আগত ৰাখি অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আদৰিবলৈ যি প্ৰস্তুতি চলাইছিলে অতি শলাগ ল'বলগীয়া আৰু আগন্তুক যাতে এনেকৈ এই মহিলা সমিতিয়ে সুন্দৰ সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে আৰু আমি অসমীয়া হিচাপে যি পদক্ষেপ গৌৰৱান্বিত হৈছোঁ আৰু আগন্তুক যাতে ইহঁতে বিহু প্ৰশিক্ষণৰ জৰিয়তে আকৌ এখন মঞ্চ যুগতাই ইহঁতক আগবঢ়াই নিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মই এই মহিলা সমিতিৰ উদ্যোক্তাসকলক কৃতজ্ঞতা জনাইছোঁ আৰু আগন্তুক যাতে এনেকুৱা কৰ্মৰ দ্বাৰা ইহঁতে আগবাঢ়ি যায় তাৰ পদক্ষেপক মই শলাগ লৈছোঁ।